মাননীয় গৌতম দাস কার্যকারী সভাপতি তথা বিটিআৰৰ ইএম আৰু লগতে আমাৰ সভাপতি ঋত্বিক, আমাৰ যাজক অধূৰ্য আৰু আমাৰ এই দুজনৰ লগত আমি পৰামৰ্শমূলকভাৱে তেখেত হয়, আমাৰ শ্ৰদ্ধা মন্ত্ৰী হয়তো ফোনত অকণমান বেছি হৈ আছে। আমি আমি উৎসৱটো কিয় কৰিব পাৰিছোঁ? আচাৰ্য মনোৰুদ্ধি আচাৰ্য পৰমপূজ্যপদ শ্ৰী শ্ৰী আচাৰ্যদেৱ আৰু পৰমপূজ্যপদ অভিজ্ঞতা যে আশীৰ্বাদ, এই নীতি আমি ধাৰ্য কৰি এই উৎসৱটো কৰিব লাগিব। এই উৎসৱৰ মূল উদ্দেশ্য হ'ল যি ঠাকুৰে যিটো কৈছে গোটেই পৃথিৱীৰ বুকত আজি যিটো আৱাস যিটো আমাৰ কিমান বাজেট, টোটেল বাজেট কিমান বজা, টোটেল বাজেট কিমান, এতিয়ালৈ কিমান আহিছে, কেনেকুৱা আৰু স্বচ্ছতা বিভাগ খালি বনাই যাতে সামৰি নলয়, তাৰ কাৰণে এটা বাজেটো দিয়ে। কাৰণ দৰাচলতে আমি চাওঁ, এই যেতিয়া লাখ লাখ মানুহ সমাগম এটা সভা অনুষ্ঠিত হয়, বহুত লেতেৰাৰ সৃষ্টি হয়, তেতিয়া আমি চাফ চিকুণ কৰি ৰাখি মানুহ সেইখন পৰিৱেশত আহি যেতিয়া এটা আধ্যাত্মিক বা ধাৰ্মিক এটা উৎসৱ, সেই পৰিৱেশটো আহি ভাল পাব। আৰু আমি বৰপেটাৰ ফালৰ পৰাও যিহেতু য'ত অনুষ্ঠিত হ'ব, তাত যাতে আমি যিটো বৰ্তমান ধূলাবালি এটা আমি যাতে তাতে ধূলাবালি একো নহয়, তাৰ কাৰণে পৰ্যাপ্ত পানী দিয়াৰ ব্যৱস্থা কৰাই হওক, বা ৰাস্তাত যাতে কোনো ধৰণৰ আৱৰ্জনা নাথাকে, তাৰ কাৰণে আমি যিমান দূৰ পাৰোঁ সহযোগ কৰিম। এইখিনি কৈ যাতে এই অনুষ্ঠানটো আৰু সেইদিনাৰ সমূহ কাৰ্যসূচী যাতে সুকলমে অনুষ্ঠিত হৈ যায়, সেইখিনি কৈ মই সকলোকে আন্তৰিক শুভেচ্ছা জনাই সকলোকে আকৌ এবাৰ অনুকূল চন্দ্ৰ এই জন্মদিনৰ শুভেচ্ছা জনাই মই বক্তব্যতে সামৰিছোঁ। ধন্যবাদ। জয় গুৰু। আৰু এই উৎসৱ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক সুভাষ সূত্ৰধৰ ডাঙৰীয়া, সম্পাদক নয়ন ৰাহাৰাই ডাঙৰীয়া আদি কৰি মঞ্চত উপবিষ্ট সমূহ শ্ৰদ্ধাৰ ব্যক্তিসকল, বিশিষ্ট ব্যক্তিসকল, আমাৰ মাজত উপস্থিত থকা বৰপেটা পৌৰসভাৰ প্ৰাক্তন পৌৰ সভানেত্ৰী কবিতা দেৱনাথ ডাঙৰীয়ানী, প্ৰাক্তন উপপৌৰপতি ফুলেন দাস ডাঙৰীয়াকে আদি কৰি সমূহ শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল আৰু সমগ্ৰ মোৰ শ্ৰদ্ধাৰ গুৰু ভাইসকল, গুৰু ভগ্নীসকল, ইতিমধ্যে 19 তাৰিখে বৰপেটা ৰোডত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হ'ব আৰু সেই আধ্যাত্মিক পৰিৱেশে বৰপেটা ৰোডক পুনৰবাৰ পবিত্ৰ কৰিব। আজি কেইবছৰমান পবিত্ৰ কৰিছিলে এই
এই অনুষ্ঠান আৰু সৰু পৰিয়ালৰ যিহেতু কোনোবা কোনোবা আছে আৰু তেওঁলোকেও আমাৰ গুৰুসকলৰ মাজত আধ্যাত্মিক পৰিৱেশ জাগ্ৰত কৰি আগন্তুক দিনত সমাজৰ মংগল এইবোৰ বিষয়ে বিভিন্ন ধৰণে তেওঁলোকে মাৰ্গদৰ্শন দিব। গতিকে আনিছিলে আৰু পুনৰবাৰ আমি এনেকুৱা অনুষ্ঠান পাইছোঁ যিটো নেকি আগতে আমাৰ কলিয়াবৰ